ভুৰাপাৰা মইনা পাৰিজাতৰ তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস পালন। দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিৰ ভুৰাপাৰাত আজি দেওবাৰে সভাপতি দিলীপ কুমাৰ দাস আৰু সম্পাদক জিতেন্দ্ৰ কলিতাৰ নেতৃত্বত ভুৰাপাৰা মইনা পাৰিজাতৰ আজি তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস পালন কৰা হয়। প্ৰতিষ্ঠা দিৱস উপলক্ষে আজি চিত্ৰাংকন প্ৰতিযোগিতা আয়োজন কৰে। লগতে পাচিৰ পত্ৰিকা পাৰিজাত উন্মোচন কৰা হয়। পাচিৰ পত্ৰিকা পাৰিজাত উন্মোচন কৰে দখলা নিবাসী বিনাপানী জ্যোতিষ কাৰ্যালয়ৰ স্বত্বাধিকাৰী তথা বিশিষ্ট জ্যোতিষী অপূৰ্ব দেৱশৰ্মাই। বিশেষ অনুষ্ঠানটিত নিমন্ত্ৰিত বিশিষ্ট ব্যক্তি হিচাপে উপস্থিত থাকে সদৌ গুৱাহাটী মাইনা পাৰিজাতৰ উপ সভাপতি ৰমেশ চন্দ্ৰ মহন্ত, সাংবাদিক বিমল শৰ্মা, অসম যুৱ পৰিষদৰ তথ্য প্ৰযুক্তি সম্পাদক জুন গোস্বামী, ৰমেশ শৰ্মা, ৰামেশ্বৰ দাসৰ লগতে বহুতো নিমন্ত্ৰিত বিশিষ্ট ব্যক্তিৰ লগতে মইনা পাৰিজাতৰ অভিভাৱকসকলো উপস্থিত থাকে। প্ৰথমতে নিউজ 24ৰ কৰ্মকৰ্তালৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু ভুৰাপাৰা মইনা পাৰিজাতে এইবেলি তৃতীয় বৰ্ষপতি অনুষ্ঠানত মোক প্ৰচাৰ পত্ৰিকা উন্মোচনৰ কাৰণে যি মোক আমন্ত্ৰণ কৰি আনি যি মোক সন্মান জনালে তাত মই নথৈ আনন্দিত হৈছোঁ। এই সন্মান মোক জনালে এটি গছপুলিৰে, কাৰণ গছ থাকিলে মানুহ থাকে। সেই হেতুকে মই এই অনুষ্ঠানটোত খুবেই ভাল লাগিল আৰু মই এটা ভাল লাগিছে খুব কণ ল'ৰা ছোৱালীয়ে যি নেকি আজি মাইক্ৰফোন হাতত লৈ তেওঁলোকে কবিতা আবৃত্তি কৰিছে, তেওঁলোকে চিত্ৰাংকন লগতে ছবি আঁকিছে। তাৰ কাৰণে মই যথেষ্ট আনন্দিত। মই আশা ৰাখিছোঁ এই অনুষ্ঠানটো প্ৰত্যেক বছৰ ধৰি যাতে ভাল ধৰণে অনুষ্ঠানটো চলাই নিব পাৰে। ধন্যবাদ। সঁচাকৈ তেওঁলোকৰ মনৰ ভাৱ, তেওঁলোকৰ বিভিন্ন হাবিয়াস প্ৰকাশ কৰিব পাৰে, তেনেকুৱা এটা মনৰ বাঞ্ছা এটা আমাৰ এটা মনত এটা ধাৰণা এটা আছিলে, মনৰ এটা ভাৱ আছিলে, অভিলাষ এটা আছিলে। আৰু সেই সময়তে আমি ভুৰাপাৰাত এটা জন্ম দিছিলোঁ মইনা পাৰিজাত বুলি এটা অনুষ্ঠানৰ। আৰু অতি সৌভাগ্যৰ বিষয়, মই মইনা পাৰিজাতটো 2022 চনৰ কোনোবা এটা দিনত সদৌ অসম মইনা পাৰিজাতৰ ই স্বীকৃতপ্ৰাপ্ত হয় আৰু বৰ্তমান ই 3টা বছৰ পূৰ্ণ কৰিছে। আজি 3টা বছৰৰ তৃতীয় বৰ্ষত আমি এয়া উলহ মালহেৰে আমাৰ বৰ্ষপূৰ্তি অনুষ্ঠান আমি আয়োজন কৰিছোঁ। ইতিমধ্যে ৰাতিপুৱাৰ পৰা বিভিন্ন ধৰণৰ অনুষ্ঠান ইয়াতে চলি আছে। ৰাতিপুৱা 8 বজাৰ পৰা ছবি অঁকা চিত্ৰাংকন প্ৰতিযোগিতা চলি গৈছে। তাৰপিছতে আমাৰ প্ৰাচীৰ পত্ৰিকা আমি এখন কণ মইনাসকলে লিখি উলিওৱা প্ৰাচীৰ পত্ৰিকা এখনি আমি ইয়াতে উন্মোচন কৰিলোঁ। আৰু উন্মোচক হিচাপে আমি আমন্ত্ৰণ জনাইছিলোঁ আমাৰ দাঁতি কাষৰীয়া দখলা গাঁৱৰ শ্ৰদ্ধেয় শ্ৰীযুত অপূৰ্ব দেৱশৰ্মাদেৱক। আৰু তেখেতে আজিৰ এই আমাৰ প্ৰাচীৰ পত্ৰিকাখন উন্মোচন কৰিছে। আৰু তাৰপিছতে আজি এই আমাৰ সাধাৰণ সভা অনুষ্ঠিত হৈছে, মুকলি সভা অনুষ্ঠিত হৈছে। মুকলি সভাত আমি বহুকেইগৰাকী অসমৰ লগতে স্থানীয় বিভিন্ন ক্ষেত্ৰৰ লগত জড়িত বিশিষ্ট লোকক আমি নিমন্ত্ৰণ জনাইছিলোঁ। আৰু তেওঁলোকে তেওঁলোকৰ বহুমূলীয়া ভাষণেৰে মইনাসকলৰ লগতে উঠি অহা চামক নিশ্চয় অনুপ্ৰাণিত কৰিব। আৰু আগন্তুক দিনত যাতে তাৰমানে আমাৰ এই অঞ্চলৰ পৰা ছাত্ৰ ছাত্ৰীসকলে, মইনাসকলে, উঠি অহা প্ৰজন্মই ন পাৰদৰ্শিতাৰে এই অঞ্চলৰ নাম, ৰাজ্যখনৰ নাম, দেশখনৰ নাম। পলাশবাৰীৰ পৰা জিতুমণি শৰ্মা ৰিপৰ্ট, নিউজ 24 NE।